হ্যাপি বিহু আমি মানে আহিছিলো এই এটা যাব বিহু কেনেকুৱা আইতাৰ হাই গাইজ মই দীক্ষা আৰু ৱেলকাম বেক টু মাই চেনেল আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ আৰু বিহু আহি পালে আজি আমি যাব ওলাইছোঁ ঘৰত কালিলৈ উৰুকা আৰু গোটেই মই দেখুৱাই গৈ থাকিম এই ব্লগটো যিমানখিনি পাৰোঁ একেবাৰে স্কিপ নকৰাকৈ এণ্ডলৈ চাই গৈ থাকিব আৰু যদি মোৰ ভিডিঅ'বোৰ ভাল পায় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব গোটেইবোৰ বস্তু এতিয়া ভৰাই আছোঁ গাড়ীত আৰু যি ল'ব আছিলে গোটেইবোৰ ল'লোঁ এতিয়া ওলাইছোঁ এটা বস্তু দেখা ৰ'ব আপোনালোকক এয়া দেখিছে নহয় ভোগালী মেলাৰ পৰা কিনিছিলোঁ বাঁহৰ চুঙাৰ দৈ আমাৰ দুখন ৰামদিয়াৰ আৰু দুখন ঘৰৰ কাৰণে এটা এটা লৈছোঁ এইটো বিহু গিফ্ট ইয়াৰ বাহিৰেও আৰু কিবা কিবি বহুত লৈছোঁ ভোগালী মেলাৰ পৰা মিনি ব্লগ যদি চাইছে আপোনালোকে দেখিছেই চাগে বেছি লৰচৰ কৰিলে দৈটো টেঙা হৈ যাব বুলি কৈছে লৰচৰ নকৰাকৈ নিব লাগিব একদম টাইটকৈ ভৰাই দিয়া হৈ গৈছে এতিয়া গ'লেই হ'ল আৰু আমি গৈ আছোঁ এতিয়া ঘৰলৈ আমাৰ লগত ভণ্টি যাব তাই জালুকবাৰীত ৰখি আছে শিলপুখুৰীৰ পৰা আহিছে আৰু তাইক এতিয়া ল'ম লৈ আমি যাম আৰু বহুত বেছিয়ে ট্ৰেফিক জাম আছে আজি বহুত বেছি আপোনালোকে চাওকচোন বাৰু ইছ ৰাম আজি গৈ পাম নে আমি আজি বহুত জাম হয় বাৰবি কি কভাৰে বুলিবাৰ আয়া ভণ্টি আহিল বাৰু কেনেবাকে পাইছে আহি আৰু নাম লগাই দিব কেইটা লৈ গৈ বল্ক ষ্টিকত আমি এবাৰ ডিকাথলনত সোমাইছোঁ আমাৰ অন দ্য ৱে নপৰে যদিও অকণমান আগুৱাই আহি পেলাই হাজবেণ্ডক কিবা কিবি পেণ্ট আৰু এনেকুৱা লগা আছিলে তো কৰ্ডছ কিছুমান আছে বৰ ধুনীয়া উইণ্টাৰত পিন্ধিব পৰা সেনেকুৱা কেইটামান ল'লে চ' সেয়া চাব আহিছিলোঁ কিন্তু সেয়া চাই থাকোঁতে আৰু বহুত বেলেগ বেলেগ বস্তুটো চকুত পৰিলে কিন্তু ইমানবোৰ কিনিব এতিয়া টাইম নাই অলৰেডি লেট হৈ আছোঁ সেইকাৰণে পটককৈ আমি গুচি গ'লোঁ আৰু ডিকাথলনৰ এই বস্তুটো বহুত ভাল লাগে যে মানে যিটো পে'মেণ্ট হয় সেইটো একদম চেল্ফ ছাৰ্ভিচ আৰু বহুত বেছি ভাল লাগে সেইকাৰণে কেনেবাকে আহি বাইহাটা পাইছিলোঁ আৰু বাইহাটা চাৰিআলিটো একদম ট্ৰেফিক জাম মানে আজি সঁচাই বহুত বেছিয়ে যাম ভোগালীৰ একেবাৰে লাড়ু পিঠা বাবা চব লৈ আৰু এটা বস্তু দিছো আপোনাক আৰু চাহপাত এটা এই দুই পেকেট দিছে এক পেকেট আপোনাক দিছো বাৰু থ্যাংক ইউ বহা আৰু ভিডিঅ'ৰ কাৰণে বনাইছো বাবা লাড়ু খাচোন মই এনেকুৱা লাড়ুটো মানুহক লৈ দিছো এইটো মানে আমাৰ বজাৰটোতকে ঘৰৰটো আৰু হাজাৰ হওক সেইটো মই দেখা পাইছো তাৰপিছত হেৰি কৰিলে পিঠাও কেইখনমান বনালে তিল দিয়া কেইখন বাবাই তিল দিয়া ভাল পোৱা নেকি তিল দিয়া নাখায় পিঠাই মানে নাৰিকল দিয়াটো অলপ চলপ মায়ে দিছে কালি তোমালোকৰ হলো মই আজি মই কালি আকৌ লগ হ'ম কালি লগ পাম নাই কি বস্তু খেলিব জানা আৰু ফাইনেলি এয়া ঘৰ আহি পালোঁ আৰু এয়া মাহঁতে বনাই আছিলে চুঙা পিঠা মিনি ভ্লগ অলৰেডি চালে আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্টো দিছে বাৰু তাৰ কাৰণে বহুত বহুত থেংকছ সকলোলৈ যোনে ধুনীয়া ধুনীয়া কমেণ্ট দিয়ে মোৰ ভিডিঅ'বোৰত বহুত ছাপোৰ্ট পাওঁ আৰু এয়া চুঙা পিঠা বনাই আছে আমাৰ দৰঙত এইটো বনাই চুঙাৰ ভিতৰত যিটো চাউল হয় সেইটো দি দিয়ে আৰু বৰা চাউল যিটো সেইটো আৰু বেলেগ বেলেগ ঠাইত চুঙাত কিছুমানে পিঠাগুড়িও দিয়ে কিন্তু আমাৰ দৰঙত এইটোৱে দিয়ে আৰু দৰঙৰ বাহিৰেও বহুত জাগাতে এনেকৈয়ে বনাই চাগে ময়ো বিশেষ নাজানো কি কৰিবা হেডাল লাঠিৰে হে এনেকে দি দিম চুঙা হেৰি তাতে জুই লাগিলে অলপ মানে টাইট টাইট হ'ব নাচো ভাই নাচো নাচো रे नाचो अरे वाह कितने अच्छे लग रहे हैं कृष्ण प्रभु नारायण এতিয়া কৈছিলো নাৰায়ণ মানে কোন नारायण माने भगवान দে এই লাইট আছি এই
চকৈ দিয়া ধুনীয়াকে কালি এটা নকয় ক'ব দিম হাই গাইজ এয়া চোৱা বৰমাই পিঠা বনাই আছে বৰমাই কোৱাচোন কি কি পিঠা বনাইছা কলো আমাৰ বৰমাই বহুত কোনে কাটিছা খুৰীয়ে কাটিছা গোটা নহৰুটো লাগে আহিয়ে দেখা পালোঁ যে চুঙা পিঠা বনাই আছিলে আৰু এটা ধুনীয়াকৈ ভেলাঘৰো বনোৱা গৈছে আমাৰ খুৰাৰ ছোৱালীজনী যে তাই থাকে আমাৰ তাতে আৰু মানে তাইৰ মানে খুচিৰ কাৰণে ভেলাঘৰটো বনাইছিলে কিন্তু ইমানেই ধুনীয়াকৈ বনাইছে একদম কালি মানে উৰুকাত ভাল হ'ব আৰু কৰিবলৈ আৰু এইবোৰ সকলোবোৰ মায়ে বনাইছে সকলোবোৰ চালোঁ আৰু মায়ে এনেকৈ মানে বেলেগ বেলেগ জাগাত বেলেগ বেলেগ লাৰু পিঠা এইবোৰ মানে ভৰাই আছে আৰু আমিও যিবিলাক আনিছিলোঁ ভোগালী মেলাৰ পৰা সেইবোৰো মায়ে ছেপাৰেট কৰি এনেকৈ ভৰাই আছে দেখি একদম ভাল লাগি যায় আৰু বিহু বুলি এইবোৰ বস্তুৱে আৰু মেইন কিন্তু বিহুৰ দিনাখন ইমান খাব মন নাযায় আগে পিছেহে বেছি এইটো বস্তুৰ প্ৰতি মানে খাবলৈ মন যায় আৰু চুঙা পিঠা মাহঁতে বনাই থাকোঁতে মই পিনে ভাত পানী বনালোঁ আৰু মাছ বনাইছিলোঁ একদম বিলাহীৰে বিশেষ আৰু একো কৰি থকা নাই অহাকালিতো উৰুকাত আৰু বহুত কিবা কিবি বনোৱা যাব সেইটো কাৰণে চ' এনেকৈ ডিনাৰ কৰিলোঁ ৰাতিটো এণ্ড কৰিলোঁ আৰু এইটো হৈছে নেক্সট মৰ্ণিং আৰু আজি হৈছে উৰুকা আপোনালোক সকলোকে মই বিহুৰ শুভেচ্ছা দেৰিকৈ হ'লেও জনালোঁ আৰু যোগাৰ কৰিছোঁ ৰাতিৰ পৰা আৰম্ভ দিন ৰাতিৰ মিলি আৰু দিন ৰাতি মিলি দিনত হ'ব বেলেগ আইটেম আকৌ ৰাতিও এতিয়াৰ পৰা যোগাৰ কৰি থওঁ আৰু তেতিয়াহে হ'ব ৰাতিলৈ যিহেতু উৰুকা আছে আৰু সেইকাৰণে বহুত বস্তুৱে দৰকাৰ হ'ব দিনৰ পৰাই কিছুমান বস্তু ৰেডি কৰি থৈছোঁ এয়া দেখিছে নহয় গৰম মছলাখিনি ধুনীয়াকৈ এটা কেৰাহীতে অকণমান গৰম কৰি মিক্স কৰি মানে পেষ্ট এটা বনাই দিলোঁ গুড়িটো মানে যিটো চ' তাৰে পাউডাৰটো বনাই ল'লোঁ তেতিয়া আৰু ইজি হ'ব ৰাতি যি বনালেও দি থাকিব পাৰিম আৰু এতিয়া দিনতো লাঞ্চৰ কাৰণেও কিবা কিবি বনাই আছোঁ কিবা কিবি মানে জাষ্ট এটা বস্তুৱে বনাইছোঁ আৰু মাছ বনাইছিলোঁ এনেকৈ বগা সৰিয়হ দি ইয়াৰে মানে ডিটেইল যিটো বনোৱা প্ৰচেছ মই ভালকৈ কেতিয়াবা মিনি ব্লগতে দেখুৱাই দিম আৰু এতিয়া এনেকৈ চিম্পলকৈ দেখাই থৈ দিলোঁ এইটো আমাৰ দিনৰ কাৰণে বনালোঁ আৰু এয়া এবাৰ চাব আহিলোঁ আমাৰ ৰাতিৰ যিখিনি ছেটআপ সেইখিনি আৰু ইয়াতে আমি ৰাতি উৰুকাৰ মানে বনোৱা মেলা সকলোবোৰ কৰিম ইয়াতে অকণমান এনজয় কৰিম আৰু উৰুকা চ' ইয়াতে স্ক্ৰীণটো নিদিয়া গৈছে আৰু মায়ে এয়া বৰপিঠাৰ যিটো বেটাৰ সেইটো ৰেডি কৰি আছে এইটো আমি আজি জাষ্ট পেষ্টটো বনাই থৈ দিম আৰু অকণমান টাইম ফাৰ্মেণ্ট হ'ব দিম মানে অভাৰনাইট ফাৰ্মেণ্ট হ'ব দিম অহা কালিহে আমি পিঠা বনাম এয়া জাষ্ট এতিয়া আমি এনেকৈ গোটেই পিঠাগুড়ি গুড় সকলোবোৰ গুলি থৈ দিম আৰু কি কি আনিলা এতিয়া এইটো খাচি খাচি এইটো হাঁহ এইটো আকৌ হেৰি পঠা বহুতে খাচি নাখায় যে মানে ময়ে নাখাওঁ পুৰা ৰেডি হৈ আছে হেৰি এইটো ধুনীয়া বস্তু বনাইছাচোন এইটো এতিয়াৰ কাৰণে এইটো দিনৰ কাৰণে তাৰপিছত দিনৰ এয়া ভাজি বনাইছোঁ দিন ৰাতি মিলিয়ে হ'ব ভাজি একেবাৰে বনাই থৈছোঁ এইটো বৰালি মাছ এইটো 3 কিলোৰ বৰালি ভাত পানী খালোঁ সকলোকে দিলোঁ আৰু তাৰপাছত ওলাইছোঁ এঠাইত যাবলৈ আমাৰ গাঁৱৰ ঘৰত যাম আইতা য'ত থাকে আৰু আইতাৰ কাৰণে সকলো বিহুৰ যোগাৰ লৈ লৈছোঁ আৰু পেকিং কৰি আইতাক সকলোবোৰ দিম উৰুকাৰ যোগাৰ বিহুৰ লাৰু পিঠা সকলোবোৰ দিম আৰু ভিডিঅ'টো এইখিনিলৈ যদি চাইছে ছাবস্ক্ৰাইবটো কৰিয়েই দিব আৰু ছাবস্ক্ৰাইবটোতো একেবাৰে ফ্ৰী হয় কৰি দিলে মই বহুত ছাপোৰ্ট পাওঁ গাঁৱৰ ঘৰত যাব ওলাইছো আমাৰ আইতা থাকে তাইও যাব আৰু বেলেগো যাব পাৰো হয় নেকি दादी के घर की खबर दिना हैप्पी बिहु नीलम हैप्पी बिहु हाकी दिला सब थेन छुट्टी हो बोले या थेन इंडिया से था 1 নীলম এই ৰাস্তাখনতে এইখিনিতে মই এটা হেৰি মাৰিছিলোঁ এই মুৰ্গী এটা মাৰিছিলোঁ সঁচাই মাৰিছিলোঁ মুৰ্গী পোৱালি এটা মানে বহুত স্পীডত গুচি গ'লো আৰু এক বগৰী গছ এডাল দেখিলোঁ গৈ থাকোঁতে
বগৰী ছিঙিলো আমি খাম আইতাতৰ ঘৰত নিমখ লগাই নিমখ লগাই খাম হৈছে বোলে সো আইতাৰ কাৰণে আনা গোটেইবোৰ বস্তু এনেকৈ ভাগে ভাগে উলিয়ালো আৰু গোটেইবোৰ বস্তু এনেকৈ আইতাক উলিয়াই থৈ দিলোঁ আৰু বেলেগ বেলেগ ঠাইত আৰু চাহ বনালোঁ মই ইয়াতে আৰু চবে মিলি আমি চাহ খালোঁ আৰু আইতাৰ কাৰণে আনিছিলোঁ পিঠা কিন্তু আমিয়ে খোৱাৰ নিচিনা হৈছে আৰু চাহৰ লগত বৰ ভাল লাগে এই গাঁওখন এখন গাঁও হৈছে বৰকলা বুলি কয় যদি আপোনালোক দৰঙৰ বা মঙলদৈ তেতিয়াহ'লেতো নিশ্চয় জানিবই আৰু জেগাখন আৰু এতিয়া অকণমান আবেলি হৈছে ধুনীয়া এটা ৰ'দ পৰিছে আৰু ঠাণ্ডাৰ দিনৰ এনেকুৱা ধৰণৰ ৰ'দবোৰ বৰ ভাল লাগে আৰু গাঁৱৰ পৰিৱেশবোৰতো ভালেই লাগে আৰু মাঘৰ টাইমত বিহুৰ টাইমত খুব ভাল লাগে আমি এনেই বেৰৰ পিনে আহি অকণমান ফটো চটো উঠিলোঁ এটা দুটা এনেকৈ ভিডিঅ'ও বনালোঁ বিহু কেনেকুৱা আইতাৰ আজি উৰুকা কি কৰিব মাছ মাংস চব্জি তৰকাৰী চব আছে বিহুৰ শুভেচ্ছা দিয়ক মানুহবিলাকক শুভেচ্ছা দিছোঁ হেপী বিহু কওক হেপী বিহু Happy view. Buta? Surya Kumar Yadav. বিহু বুলি আমি আৰু মোনাটো দিয়ক আজৰি হৈছে নে নাই আমি মানে আহিছিলো এই এটা যাব দে আইতা ভালকে থাকিব আৰু বাই 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 পিছফালে দিবি কিছু এইটো কিন্তু মানুহে মোক ভাবে কি গোল্ডেন আৱাৰ পশ্চিম মুখত আৰু এয়া আহি পালোঁ ঘৰ আহি পাওঁতে সন্ধিয়াই হ'ল আন্ধাৰে হ'ল আৰু আহি একদম মাইনা মানে গুচি গ'ল আৰু ভেলাঘৰটোলৈ আৰু আমি বনাবলৈ ৰেডি কৰিলোঁ এইবোৰ যোগাৰ কৰাখিনি আৰু ভিডিঅ' কৰি নাথাকিলোঁ বহুত দেৰি হ'ল আমাৰ আহি পাওঁতে পটককৈ যোগাৰ কৰি আমি সকলোবোৰ বস্তু লৈ আনিলোঁ ভেলাঘৰলৈ মানে যোগাৰবোৰ আৰু ইয়াত এতিয়া বনাবলৈ ষ্টাৰ্ট কৰিলোঁ আহিয়ে চাহ একাপ বনাই ল'লোঁ আৰু মাহঁতক দিলোঁ নিজে খালোঁ সকলোৱে আমি ভেলাঘৰৰ ওচৰতে মানে চাহ খালোঁ যোৱাকালিতো চুঙা পিঠা বনাইছিলে আৰু অকণমান চুঙা পিঠা এতিয়াও বনালে আৰু আজি ৰাতিপুৱা কাৰোবাক দিবলৈ আছিলে ভেলাঘৰ পিছপিনে আৰু এয়া বনাই আছে খুৰী এইটো আমাৰ মাইনা হাঁহ নেকি বনাব লৈছা এতিয়া এইটো বনাম তোমাৰ হাঁহ আৰু হাঁহ বনাম তোমাৰ মাটি মাহে এই হাঁহে মানে বুলি যে কয় এই সেইটো ইয়াতে হাঁহ বনিব আৰু যিখিনি দেখিলে এইমাত্ৰ আপোনালোকে সেইখিনিত বেলেগ মাংসবোৰ বনি আছে আৰু তুমি হেৰিটো বনাই দিবা লোকেল মুৰ্গীটো তুমি বনাবা চিকেনটো মই বনাম যিটো চবচে চিম্পল বস্তু তো এতিয়া পাকঘৰত আহিছোঁ মানে জুইৰ ওচৰতো বেছি সময় থাকিও কিবা এটা মানে চাফকেশ্যন লাগি যায় এতিয়া পাকঘৰত আহিছোঁ আৰু মিন হোৱাইল তাতে কিবা কিবি বনি আছে আৰু আমি এতিয়া পাকঘৰতেই হাঁহটো বনাই আছোঁ আৰু তাত অলপ টাইম এনেকৈ এনজয় কৰি আহিলোঁ এবাৰ মাহঁতৰ ঘৰত কাৰণ কি আমাৰ মাহঁতৰ ঘৰ ওচৰতে হয় সেইকাৰণে এপাক অহা যায় আৰু উৰুকাৰ দিনাখন ৰাতি আৰু এইবাৰ ভণ্টি ডাঙৰ দুজনী নাই একেবাৰে সৰুজনী আছে তাই কিবা কিবি বনাই আছে আৰু এইটো নেকি তহঁতে খাইছানে নাই মই এনেকৈ টেষ্ট কৰিছোঁ মোক প্লেটত নালাগে ভণ্টিয়ে বনাইছে বহুত বেছি টেষ্টি লাগিছে এটা বস্তু খাবা
সেই বাৰবি বাৰ দিব যাচোন দিয়ে এইকেইটা এটা নহয় আৰু যেটা খাই লোৱা ভাল লাগিছে নে এইটো বহুত আছে মাংস এয়া বনাইছে দেউতাই টেষ্ট কৰিম আৰু কাৰণ কি ঘৰত গৈ ভাত খাবই লাগিব সেইকাৰণে এতিয়া টেষ্ট কৰোঁ মা জাষ্ট এক পিচ টেষ্টিঙৰ কাৰণে লৈছোঁ দেখাত বহুত ধুনীয়া লাগিছে দেখাই দিয়াচোন দেখাই দিয়া অলপ ধুনীয়াকৈ আৰু মাহঁতৰ ঘৰৰ পৰা ওলাই এয়া আহিছোঁ এতিয়া পেহী আৰু খুৰাহঁতৰ ঘৰৰ ওচৰলৈ মানে দুখন ঘৰ ওচৰা ওচৰিকৈ আছে আৰু এই গোটেই ঘৰবোৰ মানে ওচৰা ওচৰি সেইকাৰণে 1-2 ঘণ্টাৰ ভিতৰতে গোটেই ঘৰবোৰ এবাৰ ভিজিট কৰিব পাৰি উৰুকাতনো কোনে কি কৰিছে সকলোবোৰ চাব আহিছোঁ আৰু এয়া পেহীৰ ছোৱালীজনী দিনত দেখা পাইছিলে নহয় আমাৰ লগত যে গৈছিলে গাঁৱৰ ঘৰত তাইকো লগ পাল তাইও আহিছে সিহঁতৰ ঘৰৰ ওচৰতে আকৌ খুৰাহঁতৰ ঘৰ চ' ইয়াত প্ৰগ্ৰেম হৈ আছে ধুনীয়া পাঁচজন পৰা উপস্থিত হৈছে এইবাৰ পাঁচজনৰ এটা গান শুনিব লাগিব ধুনীয়া গান গায় আৰু ফাইনেলি গোটেইবোৰ ঘূৰি ঘূৰি আহি এয়া ঘৰ পালোঁ আৰু ঘৰত আহি আমি সকলোৱে একেলগে ভাত খালোঁ আৰু এনেকৈ আৰু ভাত খাই উঠিও আমাৰ শেষ নাই হোৱা মানে মাইনা সৰুটো তাই টোপনি ধৰিছে তাই শুই যাব আৰু আমি অকণমান টাইম জুই পোৱাম আৰু ভাত খাই উঠি আপোনালোকৰ উৰুকা কেনেকুৱা গ'ল কমেণ্টত একেবাৰে জনাবলৈ নাপাহৰিব মই আপোনালোকৰ কমেণ্টবোৰ পঢ়ি সঁচাই বহুত ভাল পাওঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে বাই প্লিজ ছাবস্ক্ৰাইব